শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি আজি যেহেতু ঘোষণা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত উজলি উঠিছে এগৰাকী গোৱালপাৰাৰ ছাত্ৰ যিগৰাকী ছাত্ৰই ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এইগৰাকী ছাত্ৰৰ ফটোগ্ৰাফ আছে আমি ফটোগ্ৰাফ দেখাব চেষ্টা কৰিম তাৰ পূৰ্বে আমি পুনৰ কৈছোঁ আজি যেহেতু ঘোষণা হ'ল সমগ্ৰ ৰাজ্যৰ যি ফলাফল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিলে গোৱালপাৰাৰ এজন ছাত্ৰই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তাকো হাতেৰে লিখি নহয় ভৰিৰে লিখি প্ৰথম বিভাগত জিলিকি উঠিছে গোৱালপাৰাৰ এজন ছাত্ৰ আৰু এই মুহূৰ্তত আমি ছাত্ৰগৰাকীৰ ফটোগ্ৰাফ দেখাব চেষ্টা কৰিছোঁ যিগৰাকী ছাত্ৰই ভৰিৰে লিখি মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ছাত্ৰজনৰ ঘৰ হৈছে গোৱালপাৰাৰ ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ লক্ষ্য আমি বাৰে ক'ব লাগিব যেতিয়া মনত প্ৰবল ইচ্ছা থাকে আৰু বুকু যেতিয়া অদম্য সাহস থাকে তেতিয়া হয়তো কোনো বাধাই টেঙাৰ হ'ব নোৱাৰে বুলি এটা কথা আছে আৰু সেই কথাষাৰে যেতিয়া প্ৰতিপন্ন কৰি দেখালে বা প্ৰমাণ কৰি দেখালে ছাত্ৰগৰাকীয়ে আমি দেখাই আছোঁ ছাত্ৰগৰাকীৰ ফটোগ্ৰাফ এইগৰাকী ছাত্ৰই হৈছে গোৱালপাৰাৰ এগৰাকী ছাত্ৰ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে গোৱালপাৰাৰ চন্দৰীয়াৰ এজন ছাত্ৰ ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল জ্যোতিৰাদিত্য চৌধুৰী নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজন আমি দেখাই আছোঁ এগৰাকী ছাত্ৰ যি ছাত্ৰৰ নাম হৈছে জ্যোতিৰাদিত্য চৌধুৰী যিগৰাকী ছাত্ৰই আজি উজলি উঠিছে হাতেৰে নহয় ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে শংকৰদেৱ শিশু বিদ্যা নিকেতন গোৱালপাৰাৰ পৰা মেধাৱী ছাত্ৰগৰাকীয়ে ভৰিৰে লিখি উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলবাসী আৰু পঢ়া শুনাৰ লগতে ক্ৰিকেট তথা বিভিন্ন দিশত পাৰ্গত ছাত্ৰগৰাকীৰ ভৱিষ্যত লক্ষ্য এগৰাকী সফল অভিযন্তা হোৱাৰ আমি পুনৰ দেখাই আছোঁ গোৱালপাৰাৰ সেই ছাত্ৰগৰাকী যিগৰাকী ছাত্ৰ হৈছে চন্দৰীয়াৰ যাৰ নাম হৈছে জ্যোতিৰাদিত্য চৌধুৰী আৰু এইগৰাকী ছাত্ৰই হাতেৰে নহয় ভৰিৰে লিখি আজি প্ৰমাণ কৰি দেখুৱালে এগৰাকী শাৰীৰিকভাৱে সক্ষম ছাত্ৰ কিমান আগবাঢ়ি যাব পাৰে নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি এইদৰে যুঁজ দি অৱশেষত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰগৰাকীক দেখি নিশ্চয় গম পাইছে কিমান কঠোৰ পৰিশ্ৰম কৰিছিল এগৰাকী ছাত্ৰই আৰু নিজে ভৰিৰে লিখি আচলতে শুনিলে অদ্ভুত যেন লাগে কিয়নো আমি বহুত দেখা যায় যে হাতেৰে লিখোঁ আমি ব্যৰ্থ হৈ পৰোঁ কেতিয়াবা কিন্তু সেই মুহূৰ্তত ছাত্ৰগৰাকীয়ে ভৰিৰে লিখি প্ৰথম বিভাগত দ্বিতীয় বা তৃতীয় নহয় প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গোৱালপাৰালৈ সুনাম কঢ়িয়াই আনিছে জ্যোতিৰাদিত্য চৌধুৰী নামৰ এগৰাকী ছাত্ৰই আৰু এগৰাকী ছাত্ৰই আজি পুনৰ প্ৰমাণ কৰি দেখালে যে বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰ কঠোৰ পৰিশ্ৰমৰ যোগেদি কিমান আগবাঢ়ি যাব পাৰে বা জীৱনৰ যি প্ৰতিবন্ধকতা যি শাৰীৰিক প্ৰতিবন্ধ নেওচিবলৈ আচলতে কিমান অদম্য সাহস লাগিব তাৰ প্ৰমাণ কৰি দেখুৱালে জ্যোতিৰাদিত্য চৌধুৰীয়ে